প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। মই এতিয়া আহি পেলাই নগাঁও জিলাৰ অন্তৰ্গত বৰকলাত আহি উপস্থিত হৈছোঁহি। আজি শিৱ পূজা আজি, আৰু এই উপলক্ষে মই আহি পেলাই নগাঁও বৰকলাত আজি উপস্থিত হৈছোঁহি। আৰু ইয়াতে বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহে এই শিৱৰ ওপৰত যি আৰাধনা কৰিছে, তেখেতসকলে শিখ ধৰ্মীয় হৈ পেলাই তেখেতসকলে শিখ অনাশিখ সকলো মিলি পেলাই এই শিৱ পূজাটো আয়োজন কৰিছে। আৰু এই কাৰণে ইয়াতে যি আজি বহুদিনৰ পৰা আজি প্ৰায় 100-150 বছৰ ইতিহাস ইয়াতে আছে। আৰু এই শিৱ মন্দিৰতে তেখেতসকলে বিভিন্ন জাতি জনগোষ্ঠী আৰু শিখ ধৰ্মীয় ব্যৱস্থাৰ মাজতো তেওঁলোকে নিজে উপাসনা কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে আহি পেলাই ইয়াতে সম্পূৰ্ণ সহযোগত বিভিন্ন জাতি ধৰ্ম মানুহ আহি পেলাই ইয়াতে বিভিন্ন সহযোগত তেওঁলোকে আজি শিৱ পূজা আৰম্ভ কৰিছে। এই বিষয়তে মই এই বৰকলা গাঁৱৰে অন্তৰ্গত আৰু ইয়াৰে এজন বিশিষ্ট ব্যক্তি, আপোনাৰ শুভ নামটো জনাবচোন অকণমান। সুবৰ্ণ সিং। আপুনি এই বিষয়টোৰ ওপৰত কি ক'ব? ইয়াত যে আজি বহু বছৰৰ পৰা আগৰ পৰা ইয়াতে যি শিখ ধৰ্মীয় পূজা, শিখ সম্প্ৰদায়ৰ মানুহ যে এই শিখ পূজাৰ ওপৰতে বিভিন্ন সময়ত তেওঁলোক আহিছে গৈছে আৰু দুই কুল ৰক্ষা হৈ পেলাই তেখেতে যি পূজা অৰ্চনা কৰিছে, এইটোৰ ওপৰত আপুনি দুআষাৰ কি ক'ব কওকচোন। হয়, এই ভোঙাগুৰি কিছামতৰ অন্তৰ্গত আমি স্থানখনক বহাওখা থান বুলি আমি মান্যতা দি আহিছোঁ। চন 1822-23 এনেকুৱা বৰ্ষতে কিমানৰ তৃতীয় আক্ৰমণত ৰাম সিং সুবেদাৰ আহি, বৰকলা শিখসকলৰ আটাইতকৈ পুৰণা ব্যক্তি ৰাম সিং সুবেদাৰ আহি ইয়াত বাসস্থান কৰিছিল। আৰু এই য'ত আমি থিয় হৈ আছোঁ, এই গছপুলি এইফালে এজোপা গছপুলি আৰু এইফালে পিপল গছ, এই দুজোপা তেখেতে সেই দিনতে 1823 চনত তেখেতে ৰোপণ কৰি ইয়াত এখন থান নিৰ্মাণ কৰিছিল। আৰু কাষতে এটা সৰু শিখ ধৰ্মৰ সৰু গুৰুদ্বাৰা এটাও আছিল। পিছৰ পৰ্যায়ত প্ৰায় 10-15 বছৰ পিছত গুৰুদ্বাৰটো আমাৰ কমলাপুখুৰী পাৰলৈ উঠি যায়। তাৰ পৰা আহি এতিয়া যিটো বৰকলা কেন্দ্ৰীয় গুৰুদ্বাৰ, সেই গুৰুদ্বাৰটো স্থাপন হয়। এতিয়া আহি তেওঁ এই থানখন যে তেওঁ ইয়াতে স্থাপন তেতিয়াৰ পৰাই সেই 1823 পিছৰ 50 চনৰ পিছৰ পৰাই পৰম্পৰাগত তেওঁৰ পিতেক নানা সিং আছিলে, তেওঁৰ পিতেক কীৰ্তন সিং আছিলে, আৰু কীৰ্তন সিঙৰ পৰিণতি আমি সমাজখন আমি সকলোৱে তেতিয়াৰ পৰাই এতিয়া নিৰ্দিষ্ট কেতিয়াবা বুলি ক'লে ধৰক আমাৰ দেউতাহঁতে পতাও দেখিছোঁ, ককা দেউতাহঁতে পতা দেখিছোঁ। তাৰপিছত কিন্তু আমাৰ মনত নাই, আৰু তাৰ আগৰ পৰাই পৰম্পৰাগত পাতি আহিছে। আমি দেখা এতিয়া 50 বছৰ হ'ল। কিন্তু সেই ফালৰ পৰা চাই এই থানখনৰ বয়স আজি 201 বছৰ বা 2 বছৰ হৈছে। আৰু এইখিনিতে মই আৰু এটা কথা কৈছোঁ, এই শিখ সম্প্ৰদায়ৰ মানুহখিনিয়ে আজি বুৰঞ্জী প্ৰসিদ্ধ দিনতে তেখেতসকলে যি ইয়ালৈ আহি পেলাই ইয়াতে তেখেতে নিজৰ মাতৃ বুলি লৈ পেলাই আজিলৈকে যি তেওঁলোকে নিজকে শুদ্ধ অসমীয়া বুলি নিজকে বিচাৰিছে, আৰু বিভিন্ন সময়ত ৰাজনৈতিক হওক বা সামাজিক নিয়ম নীতি হওক সকলোতে তেওঁলোকে একাগ্ৰতাৰে লাগিছে, আৰু নিজকে এজন অসমীয়া বুলি শুদ্ধ অসমীয়া বুলি কৈ পেলাই যি তেওঁলোকে অন্তৰে অনুভৱ কৰে। আৰু তেখেতসকলে যি আজি এই দেখিছে আপোনালোকে এই শিৱৰাত্ৰি উপলক্ষে তেখেতসকলে নিজে ইয়াতে উপাসনাস্থলী তেওঁলোক নিজে অহা যোৱা কৰিছে। আৰু আমাৰ ইতিমধ্যে দেউতা আপোনাৰ নামটো কওকচোন অকণমান। কি ক'লে? নাহৰ দাস। আচ্ছা, ইয়াৰ ওপৰত আপুনি কি ক'ব? আপুনিতো পূজা অৰ্চনা গোটেইখিনি কৰি আছে, এইখিনিৰ ওপৰত আপুনি কওকচোন দুআষাৰ কি ক'ব। মোক আজি নিমন্ত্ৰণ কৰা কমে 3 বছৰ হৈ গ'ল। 3 বছৰৰ মূৰত এতিয়া মই তেখেতক চিনি পাওঁ, মোকো চিনি পায়। তেখেতৰ মৰ্মত আহি মই মানে ইয়াতে কাম কৰি পূজা পাতল নিয়ম কাম কৰি থাকোঁ। এতিয়া এইখিনিতে আমি আৰু এটা কথা ক'ব লাগিব, আজি যিকোনো সময়ত দেখিছে বিভিন্ন উৎসৱ পাৰ্বণ হৈ আছে, অসমীয়া জাতিটোৰ পৰা এতিয়া গৈ প্ৰায় শেষ হোৱা অৱস্থা হৈছে। বিভিন্ন জাতি ধৰ্ম মিলি পেলাই বিভিন্ন ভিত্তিত আজি 2021 চনৰ পৰা যি লোকপিয়ল হৈছিল, সেইখিনি সময়ত অসমীয়াৰ সংখ্যা প্ৰায় কমি অহা নিচিনা দেখা পোৱা গৈছে। এইটো মোৰ কথা নহয়, এইটো চেঞ্চাছৰ ৰিপৰ্ট মতে কোৱা কথা এটা। এতিয়া বিভিন্ন সময়ত আমাৰ অসমীয়া জাতিটোৱে বিভিন্ন জাতি জনগোষ্ঠী মিলি পেলাই যি একাগ্ৰতাই আমি আগবাঢ়িব লাগে, সেইখিনি সময়ত যথেষ্ট ভূমিকা অৰ্জন কৰিছে আৰু যথেষ্ট ভূমিকা লৈছে শিখ সমাজে। এইখিনি সময়ত আমি তেওঁলোকৰ শলাগ ল'বই লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে এই বিষয়টো ভৱিষ্যতলৈ চাই থাকিব, আৰু আকৌ আমি নতুন এটা ভিডিঅ'ত আমি জনাম। ধন্যবাদ।